নমস্কাৰ ছাৰবাইদেউসকল এনপিএছ বাতিল কৰি ওপিএছ অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এটা ভাল খবৰ প্ৰকাশ পাইছে। হয় ছাৰবাইদেউসকল, শেহতীয়াকৈ যোৱা 14 মাৰ্চ তাৰিখে আমাৰ এনপিএছ ৰিভিউ কমিটি আৰু জেচিএম অৰ্থাৎ ষ্টাফ ছাইডৰ বিষয়ববীয়াসকলৰ মাজত এখন আলোচনা অনুষ্ঠিত হয় আৰু সেই আলোচনাত এনপিএছ ৰিভিউ কমিটিয়ে কি মতামত আগবঢ়াইছে তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো। হয় ছাৰবাইদেউসকল, এই পত্ৰখন চাব। পত্ৰখনৰ বিষয় আছে এনপিএছ ৰিভিউ কমিটি আৰু ৰাষ্ট্ৰীয় কৰ্মচাৰী পৰিষদ অৰ্থাৎ জেচিএমৰ সৈতে আলোচনা সন্দৰ্ভত। তাৰ পিছত কৈছে ভাৰত চৰকাৰৰ উদ্যোগত যোৱা 14 মাৰ্চ 2024 তাৰিখে নতুন দিল্লীত এনপিএছ ৰিভিউ কমিটি আৰু জেচিএম অৰ্থাৎ ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলৰ মাজত এখন আলোচনা অনুষ্ঠিত হয়। পেঞ্চন পৰ্যালোচনা কমিটি অৰ্থাৎ এনপিএছ ৰিভিউ কমিটিৰ অধ্যক্ষ অৰ্থাৎ আমাৰ বিত্ত বিভাগৰ সচিবে ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলক কমিটিখনে এতিয়ালৈকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰি প্ৰতিবেদনখন চূড়ান্ত কৰাৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি থকা বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও তেখেতে লগতে কৈছে যে ষ্টাফ ছাইডে কমিটিখনৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কিছুদিনৰ সময় দিব লাগে। বৈঠকৰ অন্তত ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলে পুনৰ জেচিএমৰ কাৰ্যালয়ত বৈঠকত মিলিত হয় আৰু সৰ্বসন্মতিক্ৰমে 2024 চনৰ 1 মেৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট চলোৱাৰ বাবে নিজ নিজ নিয়োগকৰ্তাক ধৰ্মঘটৰ জাননী প্ৰদানৰ ব্যৱস্থা স্থগিত ৰখাৰ সিদ্ধান্ত লয়। হয় ছাৰবাইদেউসকল, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে আমাৰ ৰাষ্ট্ৰীয় কৰ্মচাৰী পৰিষদে অহা 1 মে 2024 তাৰিখৰ পৰা দেশজুৰি হৰতাল কাৰ্যসূচী গ্ৰহণ কৰিছিল। অৱশেষত আমাৰ এনপিএছ ৰিভিউ কমিটি আৰু জেচিএমৰ প্ৰতিনিধিসকলৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ সিদ্ধান্ত মৰ্মে সেই হৰতাল কাৰ্যসূচী কৰ্মচাৰী পৰিষদে স্থগিত ৰাখিছে। গতিকে ছাৰবাইদেউসকল, আশা কৰা হৈছে যে অতি শীঘ্ৰে এনপিএছ ৰিভিউ কমিটিয়ে এনপিএছ ব্যৱস্থাটো পৰ্যালোচনা কৰি অতি শীঘ্ৰে বিত্ত বিভাগক প্ৰতিবেদন দাখিল কৰিব আৰু আমাৰ এনপিএছ কৰ্মচাৰীসকলৰ বাবে নিশ্চয় কিবা এটা সুখবৰ আহিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে ছাৰবাইদেউসকল, এই ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।